লোকসভা নিৰ্বাচনৰ পূৰ্বে কঠোৰ সিদ্ধান্ত কাজিৰঙা সমষ্টিৰ এটা অঞ্চলৰ ৰাইজৰ গোলাঘাটৰ বাৰিচোৱা দক্ষিণ চুক অঞ্চলবাসীয়ে প্ৰৱেশ নিষিদ্ধ কৰিলে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰাই নহয় ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে দীৰ্ঘদিনে গাঁওখনৰ বিধ্বস্ত পথ মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু সেইবাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত আমাক এই মুহূৰ্তত সবিশেষ জনাব কুমুদ বৰাই হয় সমাগত লোকসভা নিৰ্বাচন আৰু যেহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহা সময়তে গোলাঘাট জিলাৰ আঠখেলীয়া পঞ্চায়তৰ 10 নং বাৰিচোৱা ৱাৰ্ডৰ দক্ষিণ চুক গাঁৱৰ ৰাইজে এইবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ গাঁওখনত প্ৰৱেশ কৰাৰ পথৰ সন্মুখতে এখন বেনাৰ লগাইছে মোৰ সহযোগীয়ে বেনাৰখন দেখাবলৈ মই অনুৰোধ জনাইছোঁ এনেদৰে গাঁওখনৰ ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে কিয় ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ যিহেতু গাঁওখনৰ সন্মুখতে এখন বেনাৰ লগোৱা হৈছে যে ভোট বৰ্জন সিদ্ধান্ত গ্ৰহণ কৰিছে কিয় গ্ৰহণ কৰিছে হয় আমি এইটো কথাৰ কাৰণে ভোট বৰ্জন কৰিবলৈ লোৱা হৈছে আজি প্ৰায় 100 বছৰ নিচিনা ধৰক ৰাস্তা এইটোহেঁত এই ৰাস্তাটো আজি ইমান দিনে আমাৰ পকীকৰণ নহ'ল কিন্তু অজন্তা বাইদেৱে ভাষণ দিয়ে য'তে ত'তে আমাৰ আঠখেলীয়া গোলাঘাট জিলা আঠখেলীয়া পঞ্চায়ততে সৰ্বাধিক আমি কাম কৰিছোঁ বুলি কয় আমিও সেই আঠখেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি সদস্য বা গাঁওবাসী ৰাইজ এই ৰাস্তাটো আমাৰ কোনো কাৰণত পকীকৰণ নোহোৱা হেতুকে আমি এটা সিদ্ধান্ত কৰিলোঁ যে গাঁৱৰ ৰাইজে এইবাৰ লোকসভা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম বুলি আমি সিদ্ধান্ত কৰি এখনি যুৱকৰ সৈতে আমি এখন বেনাৰ লগাই দিয়া হৈছে সেয়েহে এই লোকসভা নিৰ্বাচনেই নহয় আগন্তুক মানে আপোনাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনেই হওক বা বিধানসভা সমষ্টিয় ভোটেই হওক আমি কোনো ভোটতে জয়যুক্ত নকৰোঁ বুলি মানে আমি আলোচনা কৰি এই বেনাৰ অনা হৈছে আজি তেখেতক লগতে আজি 25 বছৰ দিন ধৰি আমি তেওঁৰ লগতে থকা হৈছে আজি 2001 চনতে আমাৰ বাৰিচোৱা মানকটা জানৰ খেলপথাৰতে এখনি ৰাজহুৱা সভা মিটিং পতা হৈছিলে সেই মিটিঙত তেখেতে কৈছিলে যে যদিহে মই জয়যুক্ত হওঁ বা মোক জয়যুক্ত কৰে আপোনাৰ হবে তেতিয়া মই এই ৰাস্তাটো আপোনাৰ হ'বক প্ৰথমবাৰতে ধৰি দিম তেনেকৈ আপোনাৰ প্ৰতিশ্ৰুতি দি গ'ল 15 বছৰ গ'ল এতিয়া নেক্সট টাইমত আকৌ 20 বছৰ মূৰত তেখেতে বিজেপিত জইন কৰি যোৱা নিৰ্বাচনৰ আগে আমাক এই বাৰিচোৱা খেলপথাৰত একে স্থানতে আমি এখনি ৰাজহুৱা সভা পতা হৈছিলে সেয়াতো তেখেতে আহি কৈছে যে এইবাৰ যদি মই জয়যুক্ত হওঁ তেতিয়া আপোনাৰ হ'ব 1 নম্বৰ ৰাস্তাটো আপোনাৰ হ'বক আমি ধৰি দিয়া যাব এই পৰ্যন্ত তাৰপিছত আমি এই ৰাস্তাটোৰ বিষয়ে যেতিয়াই তেওঁ চকী গ্ৰহণ কৰিলে বা ৰাজকাৰ্যত তেওঁ মানে গ্ৰহণ কৰিলে তেতিয়া আমি কৈছিলোঁ যে ৰাস্তাটো বাইদেউ আমাক বনাই দিব লাগে তেতিয়া ক'লে যে মোকতো ভোট দিয়া নাই আপোনাৰ হবে যাক ভোট দিছিলে তেওঁলোক দিব বুলি তেওঁ কৈ ভেকাহি মাৰি মানুহক দৰমহে দিয়ে এতিয়া সেই তেনেস্থলত এতিয়া আমাৰ ভোট দিবলৈ কোনো ৰাস্তা নাই সেয়েহে আমি ভোট দিম বুলি ভবাও নাই